ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 5.1 কুৱেশ্যন নম্বৰ 4 অংকটো কৰি দি আছো। ইয়াত দিয়া আছে তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে, যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ দি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। ইয়াত কিছুমান শ্ৰেণী দিয়া আছে বা সমান্তৰ প্ৰগতিত থকা কিছুমান পদ দিয়া আছে। এই পদকেইটাৰ কোনকেইটাই সমান্তৰ প্ৰগতিত আছে আমি সেইটো প্ৰমাণ কৰি দেখুৱাব লাগে আৰু ইয়াৰ সাধাৰণ অন্তৰটো নিৰ্ণয় কৰিব লাগে। আৰু যদি সমান্তৰ প্ৰগতিত আছে তেতিয়াহ'লে আমি ইয়াত যি 4টা পদ দিয়া আছে ইয়াৰ পিছৰ 3টা পদ আমি নিৰ্ণয় কৰি দেখুৱাব লাগে। ধৰো অংক নম্বৰ 3 দিয়া আছে -1.2 -3.2 -5.2 -7.2 ডট ডট তেনেকে দিয়া আছে। এতিয়া মই ধৰো ইয়াৰ প্ৰথম পদটো a1 হিচাপে মই ধৰিলো -1.2, a2 হ'ব -3.2, a3 হ'ব -5.2, a4 হ'ব -7.2। এতিয়া মই ইয়াৰ সাধাৰণ পাৰ্থক্যটো নিৰ্ণয় কৰিম। সাধাৰণ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ হ'লে ইয়াৰ যিকোনো দুটাকৈ ওচৰা ওচৰি পদৰ পাৰ্থক্যটো আমি নিৰ্ণয় কৰিব লাগিব। এতিয়া a4 - a3 ইকুৱেল টু -7.2 -5.2, -7.2 মাইনাছ আছে প্লাছ, অৰ্থাৎ মাইনাছ ইনটু মাইনাছ হ'ব প্লাছ 5.2। এতিয়া ইয়াৰ পৰা -7.2ৰ পৰা যদি প্লাছ 5.2 গুচি যায় তেতিয়াহ'লে থাকিব অকল -2। ঠিক তেনেকৈ এতিয়া মই a3 - a2 যদি লওঁ তেতিয়াহ'লে a3 হ'ব -5.2 -3.2। এতিয়া -5.2 এইটো মাইনাছ আৰু এইটো মাইনাছ যদি পূৰণ হয় তেতিয়াহ'লে প্লাছ হ'ব, প্লাছ 3.2 -5.2 আৰু প্লাছ 3.2 যোগ বিয়োগ হ'লে ইয়াত থাকিব অকল 2। ঠিক তেনেকৈ মই a2 - a1 যদি কৰোঁ তেতিয়াহ'লে a2 হ'ব -3.2 -1.2, -3.2 এইটো মাইনাছ প্লাছ 1.2। এতিয়া -3.2ৰ পৰা যদি প্লাছ 1.2 গুচি যায় তেতিয়াহ'লে ইয়াত থাকিব অকল -2। এতিয়া আমি ইয়াত দেখা পালোঁ এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব, যিহেতু ইয়াৰ সাধাৰণ পাৰ্থক্যটো অকল ওলাইছে -2। ইয়ে সমান্তৰ প্ৰগতি গঠন কৰিব বা উক্ত শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু ইয়াৰ সাধাৰণ পাৰ্থক্য হ'ল -2। ইয়াৰ -2। এতিয়া মই উক্ত পদটোৱে যিহেতু সমান্তৰ প্ৰগতি গঠন কৰিব, গতিকে মই ইয়াৰ পঞ্চম পদ, ষষ্ঠ আৰু সপ্তম এই 3টা পদ নিৰ্ণয় কৰিম। ইয়াত লিখা আছে পৰৱৰ্তী 3টাকৈ পদ নিৰ্ণয় কৰা। গতিকে মই লিখিম এতিয়া যিহেতু 4লৈকে দিয়া আছে 1 2 3 4, গতিকে a5 ইকুৱেল টু a1 প্লাছ 5 - 1 ইনটু d। a1ৰ ভেলু হ'ব -1.2 প্লাছ 4 ইনটু -2, -1.2 -8 ইনটু -9.2।
এয়া হ'ল পঞ্চম পদ মাইনাছ 9.2 এতিয়া ষষ্ঠ পদ a6 ইকুৱেল টু a1 প্লাছ 6 minus 1 into d a1 ৰ ভ্যালু হ'ল 1.2 plus 5 into minus 2 minus 1.2 minus 10 এই দুয়োটা যেহেতু মাইনাসৰ আছে গতিকে মাইনাস প্লাস হৈ যাব minus 11.2 গতিকে ষষ্ঠ পদটো পালো minus 11.2 এতিয়া মই সপ্তম পদটো নিৰ্ণয় কৰিম a7 a1 plus 7 minus 1 into d a1 ৰ ভ্যালু হ'ল minus 1.2 plus 6 into minus 2 গতিকে minus 1.2 minus 12 equal to minus 13.2 গতিকে এই 7তম পদ অৰ্থাৎ পৰৱৰ্তী তিনিটা পদৰ ভ্যালু হ'ল minus 9.2 minus 11.2 minus 13.2 minus 11.2 comma minus 13.2 এই তিনিটা হ'ল ইয়াৰ পৰৱৰ্তী পদ কোৱেশ্চন নম্বৰ 4 ৰ 4 নম্বৰ অংকটো কৰি দি আছো ইয়াত দিয়া আছে -10 -6 -2 2 এই শ্ৰেণীটোৱে বা এই অংককেইটাই সমান্তৰ প্ৰগতি গঠন কৰিছে নে নাই তাক আমি প্ৰমাণ কৰি দেখুৱাম এতিয়া ধৰো প্ৰথম পদ a1 equal to -10 a2 equal to -6 a3 equal to -2 a4 equal to 2 এতিয়া এইটো সমান্তৰ প্ৰগতি গঠন কৰিছে নে নাই এইটো প্ৰমাণৰ কাৰণে মই এতিয়া ইয়াৰ সাধাৰণ পাৰ্থক্য যেটো আছে সাধাৰণ পাৰ্থক্যটো মই নিৰ্ণয় কৰিম ইয়াৰ কাৰণে মই যিকোনো দুটা ওচৰা ওচৰি পদৰ পাৰ্থক্য প্ৰথমতে মই নিৰ্ণয় কৰি লম এতিয়া a4 minus a3 equal to 2 minus minus 2 2 এটো মাইনাস আৰু এটো মাইনাস প্লাস হৈ যাব 2 equal to 4 a3 minus a2 a3 value হ'ল -2 minus minus 6 equal to -2 minus minus plus হৈ যাব plus 6 equal to 4 -2 plus 6 দুয়োটা যোগ বিয়োগ কৰিলে ইয়াত অকল প্লাসৰ 4 হে থাকিব a2 minus a1 equal to -6 minus minus 10 equal to -6 plus minus 10 equal to 4 গতিকে আমি ইয়াত দেখা পালো ইহঁতৰ পাৰ্থক্যটো 4 4 4 ওলাইছে গতিকে ইয়াৰ সাধাৰণ পাৰ্থক্য হ'ব 4 অৰ্থাৎ এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব যেহেতু ইয়াৰ সাধাৰণ পাৰ্থক্য 4 ওলাইছে ইহঁতৰ সাধাৰণ পাৰ্থক্য small d equal to 4 ইয়ে সমান্তৰ প্ৰগতি গঠন কৰিব অৰ্থাৎ উত্তৰ শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব ইহঁতে সমান্তৰ প্ৰগতি গঠন কৰিব গতিকে যেহেতু ইহঁতে সমান্তৰ প্ৰগতি গঠন কৰিব গতিকে তাৰ পৰৱৰ্তী তিনিটা পদ মই নিৰ্ণয় কৰি দেখুৱাম এতিয়া মই ইয়াৰ পৰৱৰ্তী তিনিটা পদ নিৰ্ণয় কৰিম প্ৰথম পদটো হ'ব a5 equal to a1 plus 5 minus 1 into d a1 হ'ল -10 plus 5 ৰ পৰা 1 গুচি গ'লে 4 d into 4 d ৰ ভ্যালু হ'ল 4 -10 plus 16 equal to 6 a5 ৰ ভ্যালু হ'ব 6 অৰ্থাৎ পাঁচতম পদ বা সাততম পদটো হ'ব 6 a6 equal to a1 plus 6 minus 1 into d a1 equal to -10 plus 5 into 4 অর্থাৎ d এর ভ্যালু হল 4 6 ৰ পৰা 1 গুচি গ'লে 5
-10 plus 20 equal to 10. এতিয়া a7তম পদ equal to a1 plus 7 minus 1 into b. a1 ৰ ভ্যালু হ'ল -10 plus 7 ৰ পৰা 1 গুচি গ'লে 6 into 4. -10 plus 24 equal to 14. a7তম পদ হ'ল 14. অৰ্থাৎ ইয়াৰ পৰৱৰ্তী তিনিটা পদ হ'ব 6, 10 আৰু 14.